নমস্কাৰ মই প্ৰিয়াংকুল চৌধুৰী আৰু আজিৰ এই ভিডিঅ'টো খুবেই ইম্পৰ্টেণ্ট আমাৰ ৰেডি ফৰ কালেকশ্যন আহোঁতে আমাৰ প্ৰায় 1.5 মাহমান সময় ল'লে আৰু এখনৰ ৰেডি ফৰ কালেকশ্যন আহোঁতে আমাৰ প্ৰায় 15-20 দিনত হৈ গৈছে এখনৰ আকৌ টাইম লাগিছে মাজত বন্ধও থাকিলতো বহুত সেইখিনি বস্তু আপোনালোকে অনুমান কৰি চাব লাগিব গতিকে ৰেডি ফৰ কালেকশ্যন আহোঁতে সময় খুব বেছি নালাগে 1.5 মাহমানৰ ভিতৰত ৰেডি ফৰ কালেকশ্যন আহি যায় আৰু কিছুমানৰ চাৰ্টিফিকেট এপ্লাই কৰিছে ধৰক বেক চেক একো নাই মিনিমাম 3 মাহ সময়ৰ পিছত মানে ৰেডি ফৰ কালেকশ্যন আহে মোৰতো 4 মাহ লাগি গৈছিল বিশ্বাস কৰক মইতো ভিডিঅ' দিছোঁ আগতে ক্লিয়াৰ কাট কথা মোৰ 4 মাহ লাগি গৈছিল 4 মাহ পিছত মই পাই গৈছোঁ ৰেডি ফৰ কালেকশ্যন আৰু আগতে চিষ্টেমবিলাক অলপ বেলেগ আছিল আগতে আমি ডিক্লাৰেশ্যন দিব গৈছিলোঁ আমাক কিবা টাইপ ৰাইট কৰি পেলাই এনেকৈ দিছিল সেইখন এটা কপি মোৰ লগত ৰাখিব দিছিল এটা কপি কলেজত দিব দিছিল কলেজত দিছোঁ এটা কপি তাতে ছাবমিট কৰি থৈ আহিছিলোঁ চাৰ্টিফিকেট ব্ৰাঞ্চত এতিয়াতো চাৰ্টিফিকেট ব্ৰাঞ্চত যাব নালাগে এতিয়া গ্ৰিভেঞ্চত গ'লে হ'ল বুজি পাইছে আপোনালোকে গ্ৰিভেঞ্চটো ক'ত আছে আইডল বিল্ডিং যিটো আছে গুৱাহাটী ইউনিভাৰ্চিটি তাতে গ্ৰিভেঞ্চ 2টা বজাৰ পৰা খোলে তাতে ছাবমিট কৰিব লাগিব এতিয়া যদি কাৰোবাৰ ডিউ টু ডিক্লাৰেশ্যন ফৰ্ম নট আপলোডেড বা ৰিকুৱাৰ্ড ডিক্লাৰেশ্যন ফৰ্ম এনেকৈ কিছুমান যদি দেখায় ইয়াতে ষ্টেটাছটো চাই থাকিব ইয়াতে ভালকৈ দেখিছেনে ষ্টেটাছটো চাব লাগিব আমি এটা যদি পেণ্ডিং দেখাইছে ৰৈ থাকিব লাগিব পেণ্ডিং দেখাইছে কিয় বা পেণ্ডিং দেখাইছে যদি ইয়াতে দেখাইছে ৰিজেক্ট মাৰ্কশ্বিট আপলোড কৰা নাই ৰিজেক্ট দেখাইছে তেতিয়া মাৰ্কশ্বিট আপলোড কৰিব লাগিব আৰু যদি বাৰে বাৰে যদি এইটোত ক্লিক কৰি থাকে সেই লিংকটো কিন্তু বন্ধ কৰি দিয়ে এবাৰতে চাই ল'ব তাতে কি বিচাৰিছে কিমান চাইজৰ মাৰ্কশ্বিট আপলোড কৰিব দিছে PDF আপলোড কৰিব দিছে নে JPG আপলোড কৰিব দিছে নে PNG আপলোড কৰিব সেইখিনি বস্তু ভালকৈ চাব লাগিব যদি কোনোবাই ডাইৰেক্ট আৰু PDF আপলোড কৰিব দিছে ডাইৰেক্ট আৰু 10 MB PDF এটা আপলোড কৰি দিলোঁ মানে নহ'ল আপলোড নহ'ল তাৰপিছত আকৌ লিংকটো ক্ল'জ হৈ যায় আকৌ কি হ'ব জানে তেতিয়াহ'লে আকৌ গ্ৰিভেঞ্চত যাই জমা দিব লাগিব গতিকে মোৰ তেনেকুৱা হৈছিল এবাৰ মোৰ এনেকুৱা চাৰ্টিফিকেট যেতিয়া মই এপ্লাই কৰিলোঁ এই বেলেগ এটা ষ্টুডেণ্টৰ এপ্লাই কৰাৰ পিছত মোৰ আহিল ৰিজেক্ট ৰিজন এটা আহিল মই এটা ভিডিঅ' দিছোঁ চাগে তলত চাব আপোনালোকে ৰিজেক্ট ৰিজন অহাৰ পিছত মইতো আপলোড কৰিব নোৱাৰিলোঁ অনলাইনত মানে ভুল হৈ গ'ল মোৰ PDFৰ চাইজ কিবা বিচাৰিছিল কিবা দিলোঁ এনেকৈ খুচৰি থাকোঁতে মানে লিংকটোৱে বন্ধ কৰি দিলে মানে আকৌ আপলোড কৰিব পৰা অপশ্যনে নাই আৰু তাৰপিছত গৈ গ্ৰিভেঞ্চত জমা দি আহিলোঁ গতিকে ৰেডি ফৰ কালেকশ্যন আহোঁতে অলপমান সময় লাগে কেতিয়াবা 1.5 মাহমানো লাগি যায় কেতিয়াবা 1 মাহো লাগি যায় 1 মাহ লাগে কেতিয়াবা আৰু কেতিয়াবা 15-20 দিনতো হৈ যায় 15-20 দিনত হৈছে আমাৰ এজন ৰূপাংকৰ বুলি ষ্টুডেণ্ট এজনৰ তাৰ 15-20 দিনত হৈ গৈছে আমি জমা দিছোঁ ডিক্লাৰেশ্যন অক্ষয় কুমাৰৰ 15-20 দিনত হৈছে তেওঁৰ আইডল আছিল গতিকে এনেকৈ সময় লাগে এতিয়া এজনী ছোৱালীৰ কৰিছিলোঁ তাৰ 1.5 মাহমান সময় লাগিল প্ৰায় 1.5 মাহমানে লাগিল নৱেম্বৰৰ 22 তাৰিখে ডিক্লাৰেশ্যন দিছিলোঁ 22-23 তাৰিখে ডিক্লাৰেশ্যন দিছিলোঁ ডিক্লাৰেশ্যন দিয়াৰ পিছত আহি গ'ল আমাৰ ষ্টেটাছ 20 জানুৱাৰীত আহিল ৰেডি ফৰ কালেকশ্যন এতিয়া ৰেডি ফৰ কালেকশ্যনৰ পিছত আমাৰ কৰণীয় কি থাকিব এতিয়া এইখিনিলৈকে বুজি পাইছে আপোনালোকে ন এতিয়া কিছুমানে কৈছে চাৰ্টিফিকেট এপ্লাই কৰা এটা ভিডিঅ' বনাই দিবচোন ঠিক আছে বনাই দিম বাৰু মই টাইম পালে আৰু মই ভাবোঁ ভিডিঅ' বনাব নালাগে তাত এপ্লিকেশ্যন ফৰ্মখন আপোনালোকে ফিল আপ কৰিব জানিব ইমানো আৰু শিকাই থাকিব নালাগে কিছুমান বস্তু জানে আপোনালোকে হয়নে নহয় গতিকে এতিয়া চাওক ষ্টেটাছটো ৰেডি ফৰ কালেকশ্যন আহিছে এতিয়া কৰণীয় কি থাকিব আমাৰ এইখনটো আনিব যাব লাগিব চাৰ্টিফিকেটখন তাৰমানে হৈছে ৰেডি ফৰ কালেকশ্যন এতিয়া আমাৰ কৰণীয় থাকিব কি এইফালে আহক আপোনালোকে আজিকালি 1000 টকা হৈছে আগতে 750 টকাত হৈছিল এইফালে ছাবমিট ডেটটো এটা দেখিছে ছেপ্টেম্বৰত ছাবমিট কৰিছিলোঁ তাৰপিছত এতিয়া ছেপ্টেম্বৰত ছাবমিট কৰি এটা ডিক্লাৰেশ্যন দিলোঁ আমি নৱেম্বৰত তাৰপিছত এনেকৈ আহিল এতিয়া এই ইয়াতে ডাউনলোড ফ্ৰম ৰিচিপ্টত যদি আমি ক্লিক কৰোঁ ইয়াতে পে'মেণ্ট ৰিচিপ্ট বুলি এটা আহিব পে'মেণ্ট ৰিচিপ্টখন ডাউনলোড কৰি প্ৰিণ্ট আউট কৰি ছিকিউৰিটি ব্ৰাঞ্চত লৈ যাব লাগিব এডমিনিষ্ট্ৰেটিভ বিল্ডিং ছিকিউৰিটি ব্ৰাঞ্চ তাতে লৈ গৈ তাত জমা দিব লাগিব জমা দিয়াৰ পিছত চেক কৰি চাব আহিছে নে অহা নাই বুলি কোনো কথা নাই ৰেডি ফৰ কালেকশ্যন ইয়াতে দেখাইছে মানে তাতে আহিছে 100% তেওঁলোকে বিচাৰি দিব চহীটো মাৰি লৈ আহিলে হ'ল এইখিনি আৰু কৰণীয় আৰু তাত লগত আৰু একো হাবি জাবি লৈ যাব নালাগে অলপ মাৰ্কশ্বিট লৈ যাম গোটেই ফাইলটো লৈ যাম নালাগে নিব এইখন লৈ গ'লে হৈ গ'ল আৰু মানুহজন গ'লে হ'ল আৰু বেলেগত নিব লাগিলেতো এইটো বেলেগকৈ এটা ভিডিঅ' বনাই দিম বাৰু বেলেগৰ আনিব লাগিলে কেনেকৈ আনিব লাগিব এতিয়া মই মোৰ চিষ্টাৰে বেলেগত কাম কৰে তাইৰ মাৰ্কশ্বিটখন চাৰ্টিফিকেটখন আনিব লাগে তেতিয়া মই তাইৰ এখন এপ্লিকেশ্যন লাগিব তাইৰ আধাৰ কাৰ্ড লাগিব তাই লিখি দিব লাগিব তো তাতে যে এনেকুৱা মই বিশেষ কাৰণত আনিব যাব পৰা নাই মোৰ দাদাই আনিব এইখন এনেকুৱা আৰু এটা প্ৰচেছ আছে সেইটো গতিকে এই পে'মেণ্ট ৰিচিপ্ট এখন জেনেৰেট হ'ব পে'মেণ্ট ৰিচিপ্টখন লৈ গ'লে ৰেডি ফৰ কালেকশ্যন আহিল মানে ইয়াতে পে'মেণ্ট ৰিচিপ্ট জেনেৰেট হ'ব বুজি পাইছেনে নাই ক্লিয়াৰ কৰি বুজাই দিছোঁ গতিকে এতিয়া যদি কাৰোবাৰ ডিক্লাৰেশ্যনৰ সমস্যা আছে যদি ডিক্লাৰেশ্যন দিব লগা আছে সোনকালে দি লওক ডিক্লাৰেশ্যন ফৰ্ম যদি বিচাৰি আছে ৰিকুৱাৰ্ড ডিক্লাৰেশ্যন নট ছাবমিটেড তেতিয়াহ'লে আপোনালোকে কি কৰিব আৰু তোমালোকক কৈছোঁ কি কৰিবা তেতিয়া তোমালোকৰ মাৰ্কশ্বিটখন জেৰক্স কৰিবা ফাৰ্ষ্ট কথা যিখন কনচিলিডেটেড গ্ৰেডশ্বিট আছে বা এবছলিউট গ্ৰেডিং যিখন গ্ৰেডশ্বিট আছে BA ডিগ্ৰীৰ BA BSc BCom সেইখন প্ৰিণ্ট আউট কৰিব লাগিব প্ৰিণ্ট আউট কৰি কিনে এডমিনিষ্ট্ৰেটিভৰ ছেকেণ্ড বিল্ডিংটোত যাব লাগিব পিছফালে যিটো বিল্ডিং আছে সেই বিল্ডিংটোত যাই কনফিডেঞ্চিয়েল ব্ৰাঞ্চত বাইদেউ এগৰাকী বহে কেতিয়াবা ছাৰ এজনো বহিব পাৰে হয় নহয় সদায়তো বাইদেউ নাথাকিব পাৰে কেতিয়াবা বেলেগ মানুহ বহিব পাৰে তাত গৈ গ'লে হ'ল যে আমি ডিক্লাৰেশ্যনৰ কাৰণে আহিছিলোঁ দেখাই দিব যে ইয়াতে জমা দি বাইদেউ সুধিব লাগিব বা ছাৰ থাকিলে ছাৰক সুধিব লাগিব যে কোনদিনা পাম আমি ক'ব যে অমুক তাৰিখে আহা যে যদি কয় শুক্ৰবাৰে গৈছোঁ মঙলবাৰে ধৰক আজি শুক্ৰবাৰে দিব গৈছোঁ মঙলবাৰ মানে আহা মঙলবাৰে নাযাবা বুধবাৰ বৃহস্পতিবাৰ মানে যাবা বন্ধ আছে নে চাই ল'বা যিদিনা মাতে সিদিনা যাব নালাগে একচুৱেলি মই তেনেকুৱা নকৰোঁ মই দুদিন পিছতে যাওঁ
যাই আকৌ লৈ আহিলোঁ সেইখন তাতে দি 3খনমান দিব ডিক্লাৰেশ্যন দিয়াৰ পিছত এখন জেৰক্স কৰিব লাগিব এখন নিজৰ লগত ৰাখিব লাগিব আৰু এখন তাতে গ্ৰিভেঞ্চত ছাবমিট কৰিব লাগিব আৰু গ্ৰিভেঞ্চত ডিক্লাৰেশ্যনৰ লগত মাৰ্কশ্বিটৰ জেৰক্স তাৰপিছত অল মাৰ্কশ্বিট গ্ৰেডশ্বিট অল গ্ৰেডশ্বিট মানে ছেমিষ্টাৰ ৱাইজ যিবিলাক গ্ৰেডশ্বিট আছে সেইবিলাক একলগত মানে উলিয়াব লাগিব তাৰপিছত ৰেজিষ্ট্ৰেশ্যনখন দিব লাগিব এইখিনিয়ে বস্তু আৰু এইখিনি ছাবমিট কৰিব লাগিব গ্ৰিভেঞ্চত তাতে জনাই দিব কি লাগে গতিকে জমা দিয়াৰ পিছত তাৰে পিছত ক'ব তেওঁলোকে 15-20 দিন সময় লাগে 15-20 দিন পিছত ষ্টেটাছটো চালে হ'ল যদি অহা নাই আকৌ অলপ ৱেইট কৰিব লাগিব ধৈৰ্য ধৰিব লাগিব কিছুমান বস্তুত আমি যেনেকৈ ধৈৰ্য ধৰিছোঁ ধৈৰ্য ধৰাৰ পিছত পাইছোঁ গতিকে তাৰে পিছত ষ্টেটাছটো চাই যদি 1 মাহ 1.5 মাহ হৈ গ'ল তাৰপিছত আহিব ৰেডি ফৰ কালেকশ্যন হৈ গ'ল এইখিনি আৰু চিম্পল ইয়াতে বেলেগ আৰু ভেজাল নাই আৰু খালি এপ্লাই কৰোঁতে ভালকৈ এপ্লাই কৰিব কেতিয়া যদি নিজে বোলো নাজানো এপ্লাই কৰিব দোকানত এপ্লাই কৰিলে হ'ল যোনে এপ্লাই কৰিছে আগতে তেনেকুৱা নহয় একো নাই একদম ইজি হয় ঠিক আছে ভিডিঅ'টো চোৱাৰ বাবে বহুত ধন্যবাদ থাকিল আৰু কিবা যদি কনফিউজন থাকে মই আছোঁ সকলোৰে লগত আৰু মই ভিডিঅ' বেছি দিব নোৱাৰোঁ তথাপিও মোৰ টাইম নাথাকে তথাপিও মই সকলোৰে লগত আছোঁ আৰু জেনুইন আপডেট পাব এই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব বহুতে আনছাবস্ক্ৰাইব কৰি গুচি গ'ল 25টা নে কি আনছাবস্ক্ৰাইবাৰ হৈছে গতিকে ছাবস্ক্ৰাইব কৰি দিব আৰু মই কৈ থাকিব ভাল নালাগে এইবিলাক বস্তু আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পালে আমাক জনাবলৈ নাপাহৰিব লগতে আপোনালোকৰ যদি কিবা সমস্যা আছে তেতিয়াহ'লে আমাক জনাবলৈ সংকোচ নকৰিব আমি পৰৱৰ্তী সময়ত আপোনালোকৰ সমস্যাসমূহ সমাধান কৰিবলৈ নিশ্চয় চেষ্টা কৰিম